শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপোনালোকে গম পায় যে এতিয়া আমাৰ মাধ্যমিক শিক্ষাকৰণৰ কাৰণে PMS বুলি এটা পৰ্টেল চৰকাৰে খুলি দিছে। এই পৰ্টেলটোৰ জৰিয়তে শিক্ষানুষ্ঠানবিলাকে নিজৰ শিক্ষানুষ্ঠানবিলাক ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আৰু শিক্ষকসকল তাত পঞ্জীয়নভুক্ত হ'ব লাগে বা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। এটা কথাটো হ'ল ইয়াতে কিছুমান কথাই আমাক মানে অকণমান আউল লগাইছে বা বিদ্যালয়খন পঞ্জীয়ন কৰোঁতে বা শিক্ষকসকলক পঞ্জীয়ন কৰোঁতে আমি কিছুমান অসুবিধা পাইছোঁ। আচলতে কথাটো হ'ল যিয়ে পৰ্টেলটো বনাইছে তেওঁলোকৰ এই গোটেই ব্যৱস্থাটোৰ ওপৰত অপাধিকৃত শিক্ষানুষ্ঠানৰ মানে পাৰ্মিশ্যন, ৰিকগনাইজ বা অন্যান্য যিবিলাক নথিপত্ৰ আছে এইবিলাকৰ ওপৰত তেওঁলোকে নিজকে একো কোনো হেৰি নাই, তেওঁলোকে নাজানে। শিক্ষা বিভাগৰ পৰা মানে এটা গাইডলাইন লৈ তেওঁলোকে এই পৰ্টেলটো বনাইছে। ইয়াতে আমাৰ সংস্থাৰ কিছু কথা ইয়াতে জড়িত হৈ আছিল, যেনে ক্লাছ 8ৰ চাৰ্টিফিকেট লাগে, মাৰ্কশ্বিট লাগে শিক্ষকৰ ক্ষেত্ৰত, ME LP বিলাকৰ কাৰণে মানে ৰিজাল্ট শ্বীট লাগে, এনেধৰণৰ কথা যিবিলাক আছিল। এই কথাবিলাকত আপোনালোকে জানে যে কিছুদিন আগত আমি নিজে এই যিটো বিজু গ্ৰাটিয়া টেকন'লজি, অৰ্থাৎ গ্ৰাটিয়া টেকন'লজিৰ স্বত্বাধিকাৰী বিজু গ্ৰাটিয়া, তেখেতৰ লগত আমি সংস্থাৰ এটা প্ৰতিনিধিবৰ্গ গৈ গোটেই কথাখিনি আমি জনাই থৈ আহিছিলোঁ। ইতিমধ্যে এই গোটেই কথাবিলাক মানে অপশ্যনেল হৈছে, মেণ্ডেটৰী আছে কিছুমান। মেণ্ডেটৰী মানে কি, বস্তুটো দিব লাগিব কিন্তু অপশ্যনেল। যেনে মাটিৰ কাগজ পত্ৰ যিখিনি আছে তাতেও অপশ্যন আছে যে এই মাটিৰ অমুকটো ডকুমেণ্টে দিব লাগিব বুলি কথা নাই। পাৰ্মিশ্যনৰ ক্ষেত্ৰত মানে অমুক মানে কাগজখনে বা ক্লাছ 8ৰ পাৰ্মিশ্যন বা ক্লাছ ফাৰ্ষ্ট ইয়েৰৰ পাৰ্মিশ্যন বা LP স্কুলৰ মানে কিবা নিৰ্দিষ্ট কিবা বুলি কথা নাই, তাতে আপোনালোকে যিকোনো অপশ্যন এটা চুজ কৰিব পাৰে, সেইমতে পাৰ্মিশ্যনটো দিব পাৰে বা কপিটো আপলোড কৰিব পাৰে। এই ক্ষেত্ৰত মই বহুতবাৰ চাইছোঁ, আচলতে জটিলতা ইমান নাই। নতুনকৈ এটা সমস্যা আমি যোৱাকালিৰ পৰা পাইছিলোঁ, যোৱাকালি পৰহিৰ পৰা, যে এনৰোলমেণ্টৰ ক্ষেত্ৰত আগতে এটা ৰিপিটাৰ্ছ শব্দ আছিল। এই ৰিপিটাৰ্ছ শব্দটোৱে বিশেষকৈ হাইস্কুল বা ছিনিয়ৰ ছেকেণ্ডাৰীৰ ক্ষেত্ৰত এই ৰিপিটাৰ্ছ শব্দটোৱে এটা মানে কথা বুজাইছে যে যিসকল ছাত্ৰ ছাত্ৰী আগতে ফেইল কৰি পুনৰ আকৌ পৰীক্ষাত অৱতীৰ্ণ হৈছে বা ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোক হ'ল ৰিপিটাৰ্ছ। ইয়াত কম্পাৰ্টমেণ্টেলটো নোসোমায়। এতিয়া নতুনকৈ সেই ৰিপিটাৰ্ছ শব্দটোৰ সলনি আকৌ এৰিয়াৰ শব্দ এটা দিছে। মই যোৱাকালি এই মানে গাটিয়া টেকন'লজিত মই গৈছিলোঁ আৰু তেখেতসকলৰ লগত গোটেই বস্তুটো চালোঁ। আকৌ চাই ক'লোঁ যে এইটো আচলতে কিয় দিয়া হ'ল। তেতিয়া আমাৰ ক'লে যে আমাৰ কলেজৰ কোনোবাই তাতে গৈছে, গৈ এই যিটো ৰিপিটাৰ্ছ শব্দটো, এই ৰিপিটাৰ্ছ শব্দটোৰ সলনি তেখেতসকলে এৰিয়াৰ শব্দটো দিব দিছে। কলেজত এৰিয়াৰ শব্দটো ইউজ হয়। এতিয়া আকৌ কালি আমি গৈ কথাটো পাতিছোঁ যে কলেজৰ ক্ষেত্ৰত এৰিয়া শব্দটো থাকিব, কিন্তু আমাৰ স্কুলবিলাকৰ ক্ষেত্ৰত এইটো মানে ৰিপিটাৰ্ছ শব্দটোৱে থাকিব। আৰু আপোনালোকে ইতিমধ্যে যিবিলাকে ফেইল কৰা ল'ৰা ছোৱালীখিনিকে ৰিপিটাৰ্ছ বুলি, ফেইল কৰা ল'ৰা ছোৱালী যদি আকৌ পুনৰ পৰীক্ষা দিছে সেইখিনিকে ৰিপিটাৰ্ছ বুলি আপোনালোকে দেখুৱাব। ইয়াত কিন্তু কম্পাৰ্টমেণ্টেল নহয়, কম্পাৰ্টমেণ্টেলটো ৰিপিটাৰ্ছত নপৰে। এতিয়া আন কথাবিলাক হ'ল যে ইতিমধ্যে আপোনালোকে বহুতে ফাইনেল ছাবমিট মৰা নাই, ভাবি আছে আৰু কিবা আপডেট আহিব নেকি, আৰু একো আপডেট নাহে। আপোনালোকে ফৰ্মখন আকৌ এবাৰ ভালদৰে চাওক, কাগজ পত্ৰবিলাক ঠিকমতে আপলোড কৰিলে নে নাই, তাৰপিছতে আপোনালোকৰ শিক্ষকখিনি বা কৰ্মচাৰীখিনি আপলোড হ'ল নে নাই, ইয়াত তেওঁলোকৰ যি জইনিং ডেট বা মাৰ্কসমূহ এই কিমানবিলাক মানে ঠিকে দিয়া হ'ল নে নাই, এই কথাবিলাক চাই উঠি ফাইনেল ছাবমিট কৰক আৰু পে'মেণ্ট কৰক। খুব কম দিনৰ ভিতৰত হয়তো চৰকাৰে এই আপডেটটো চাই কিমানে ফাইনেল ছাবমিট মাৰিলে বা পে'মেণ্ট কৰিলে এইটো চাই হয়তো পৰ্টেলটো বন্ধ কৰি দিব পাৰে। ইতিমধ্যে যোৱাকালি গম পাইছোঁ প্ৰায় 7,000ৰো ওপৰ শিক্ষানুষ্ঠানে এই পৰ্টেলত মানে পঞ্জীয়ন কৰিছে আৰু শিক্ষক মানে 22,200ৰ ওপৰত, 22,200 বা লামচাম শিক্ষক পঞ্জীয়নভুক্ত হৈছে। আৰু বহুত হয়তো শিক্ষানুষ্ঠানে এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যনে কৰা নাই। গতিকে আহিব, আৰু সংখ্যাটো দেখি আপোনালোকে ভয় খাব নালাগে, কাৰণ ইয়াতে বন্ধ হোৱা শিক্ষানুষ্ঠান বহুত আছে। এই বন্ধ হোৱা শিক্ষানুষ্ঠানখিনিকো যিহেতু ইয়াতেই
পঞ্জীয়ন কৰিব দিছে, গতিকে আমি ভয় খাবলগীয়া ইমান কথা নাই। 2 নম্বৰ কথাটো হ'ল যে বহুতে সুধি আছে যে আমাৰ গুৰু দক্ষিণা পৰ্টেলটো কেতিয়া দিব। মই যোৱাকালি গুৰু দক্ষিণা পৰ্টেলটো চালোঁ, চাই দেখিলোঁ যে আমাৰ প্ৰথমতে যিখিনি যেনেদৰে তাতে মানে ফৰ্মেটটো বনাইছিল পৰ্টেলৰ, মাননীয় শিক্ষামন্ত্ৰী মহোদয় শিক্ষা বিভাগৰ পৰা কিছু ইনষ্ট্ৰাকশ্যন যোৱাৰ কাৰণে তাত কিছু অলপ সাল সলনি কৰিছে। আজি যোৱাকালি গম পোৱা মতে ইয়াতে মাত্ৰ 2 ধৰণৰ শিক্ষকেহে মানে এই পৰ্টেলত পঞ্জীয়নভুক্ত হ'ব পাৰিব। এক ধৰণৰ শিক্ষক হ'ল, ইয়াতে প্ৰথমতেই 2টা প্ৰশ্ন থাকিব। প্ৰথম প্ৰশ্নটো হ'ল মানে ইয়ৰ ইনষ্টিটিউশ্যন ইজ প্ৰভিঞ্চিয়েলাইজ বাট আই এম নট, বা ইউ আৰ নট প্ৰভিঞ্চিয়েলাইজ। সেইটো যদি ক্লিক কৰে প্ৰভিঞ্চিয়েলাইজ একৰ্ডিং টু 2011 যিহেতু এক্ট। আৰু দ্বিতীয়বাৰ প্ৰশ্নটো থাকিব সেই চেম একৰ্ডিং টু দ্য মানে 2017/18 এক্ট। গতিকে এই দুখন আইনৰ আধাৰত যিসকলৰ শিক্ষানুষ্ঠানখন প্ৰাদেশিকৰণ হৈছে কিন্তু তেওঁলোকৰ পদসমূহ প্ৰাদেশিকৰণ হোৱা নাই, তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু ইতিমধ্যে আমালৈ বহুত ফোন আহে যে বিভিন্ন ধৰণৰ বিভিন্ন কেটেগৰীৰ বঞ্চিত শিক্ষক আছে, তেওঁলোকেও ইয়াত মানে আবেদন কৰিব পাৰিব নেকি। কিন্তু কালি মই পৰ্টেলটো চাওঁতে দেখিলোঁ যে আচলতে সেই 2 ধৰণৰ শিক্ষকে ইয়াত, অৰ্থাৎ 13 চনৰ প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষকে আবেদন কৰিব পাৰিব, আৰু 21 চনত বঞ্চিত শিক্ষকসকলেহে ইয়াতে আবেদন কৰিব পাৰিব। আৰু অন্যান্য যিবিলাক কেটেগৰীৰ শিক্ষক আছে বঞ্চিত শিক্ষক, তেওঁলোকে ইয়াত আবেদন কৰিব নোৱাৰিব। আৰু 2001 চনৰ বঞ্চিত শিক্ষকসকলকো চৰকাৰে হেনো আবেদন কৰিবলৈ ইয়াতে দিয়া নাই। মই কৈছিলোঁ যে 2001 চনত বঞ্চিত শিক্ষক কৰ্মচাৰী আছে, সেইখিনি কিয় ইয়াতে ইনক্লুড কৰা হোৱা নাই। তেতিয়া তেওঁলোকে কৈছে যে এইটো শিক্ষা বিভাগৰ পৰা ইনষ্ট্ৰাকশ্যন আহিছে। আপুনি তেতিয়া কৈছিল, মই আগৰবাৰতে কৈছিলোঁ যে 2001 চনতো বঞ্চিত কিছু শিক্ষক আছে, তেওঁলোককো এড কৰিব লাগিব, কিন্তু তেওঁলোকক ইয়াতে এড কৰিবলৈ দিয়া হোৱা নাই। গতিকে ইয়াতে এই পৰ্টেলটোত গুৰু দক্ষিণা পৰ্টেলটোত আৰু এটা অপশ্যন আছে, কিন্তু শিক্ষা বিভাগৰ পৰা তেওঁলোকে হেনো মানে এইটো নেচেচাৰী নহয় বুলি কৈছে যদিও মই যোৱাকালি আকৌ তেওঁলোকক কৈছোঁ যে এইটো লাগিব। সেইটো হ'ল যে ছাৰ্ভিচিং যিটো কণ্টিনিউটি, অন ছাৰ্ভিচত থকা যিখিনি শিক্ষক কৰ্মচাৰী, এই শিক্ষক কৰ্মচাৰীখিনি তাতে যাতে এটা অপশ্যন থাকে তেওঁ বৰ্তমানো মানে কণ্টিনিউটিত আছে বা চাকৰি কৰি আছে বা অন ছাৰ্ভিচত আছে, এই অপশ্যনটো তাতে ৰাখিছে, বৰ্তমানলৈকে ৰাখিছে। কালি তথাপিতো মই কোৱাৰ পিছত তেওঁলোকে কৈছে যে এইটো আপুনি দিয়া মতে আমি এইটো কৰিছিলোঁ, কিন্তু এতিয়া এইটো মানে শিক্ষা বিভাগৰ পৰা আননেচেচাৰী বুলি কৈছে। কিন্তু তথাপিতো মই আকৌ কৈছোঁ যে এইটো লাগিব, কাৰণ আমি এই শিক্ষকখিনি ইয়াৰ পৰা বাছি উলিয়াই আনিব লাগিব। যে আমি পৰিসংখ্যাটো গম পাম, চৰকাৰেও ইয়াত সিদ্ধান্ত লোৱাত সুবিধা পাব, আৰু আমিও গম পাম যে কিমান সংখ্যক শিক্ষক কৰ্মচাৰীয়ে প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈও নিজৰ শিক্ষানুষ্ঠানখনত এতিয়াও কৰ্মৰত হৈ আছে। আৰু তেওঁলোক যদি যোগ্য হয়, আমি সন্থাই দাবী কৰি আহিছোঁ, তেওঁলোক যদি আচলতে যোগ্য হয় তেওঁলোকক প্ৰাদেশিকৰণৰ আওতাত ল'ব লাগে। এই কথাটো আমি মন্ত্ৰী মহোদয়কো মানে জনাইছোঁ আগতে, এতিয়াও আকৌ জনাম। এই অপশ্যনটো বৰ্তমানলৈকে আছে, আৰু আপোনালোকে এই অপশ্যনটো যদি থাকে আপোনালোকে তেতিয়া ইয়াতে নিজৰ শিক্ষানুষ্ঠানখনৰ মুৰব্বীৰ পৰা মানে এখন চাৰ্টিফিকেট ল'ব লাগিব, আৰু চাৰ্টিফিকেটখন ইয়াতে আপলোড কৰাৰ চিষ্টেম এটা ৰাখিছে তেওঁলোকে। যি নহওক সকলোকে শুভেচ্ছা জনাইছোঁ। সকলোৱে প্ৰাদেশিকৰণৰ আওতাত পৰাসকল তেওঁলোক আওতাত আহিব লাগে, আৰু যিসকলে গুৰু দক্ষিণা পোৱাৰ যোগ্য তেওঁলোকে গুৰু দক্ষিণা পাব লাগে, কোনো যাতে বঞ্চিত নহয় তাৰ কাৰণে আমি সদৌ অসম অবাধিত শিক্ষক কৰ্মচাৰী সংস্থাই সদায় আপোনালোকৰ হৈ মাত মাতি যাম।